নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কন্দৰ্পই আজি পুনৰাই এটি শিক্ষামূলক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ কৃষ্ণাই অঞ্চলৰ মানিকপুৰ বুজুৰ্গ অঞ্চলত, এখন বুজুৰ্গ গাঁও। ইয়াৰে এগৰাকী ছাত্ৰই খুবেই ভাল ফলাফল কৰিছে সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত, প্ৰৱেশিকা পৰীক্ষাত। আমি সেই ছাত্ৰজনৰ মনৰ বুজ ল'বলৈ আমি আজি তেওঁলোকৰ ঘৰত উপস্থিত হৈছোঁ। এই মুহূৰ্তত মোৰ লগত আছে আসিফ ইকবাল হুছেইন। এওঁ হৈছে আসিফ ইকবাল হুছেইন। নমস্কাৰ। কথা হৈছে আসিফ, আমি বিভিন্ন সূত্ৰৰ জৰিয়তে গম পালোঁ বুজুৰ্গ তুমি নাম উজ্বলাইছা, নাম তুমি ৰোচন কৰিছা। এই অঞ্চলত তোমাৰ যিটো ফলাফল ৰাইজে সন্তুষ্ট হৈছে, এতিয়া আমি জানিব খুজিম প্ৰথমতে তোমাৰ মুখেৰে তুমি কোন স্কুলত পঢ়িছিলা আৰু ৰিজাল্ট তোমাৰ কেনেকুৱা? নমস্কাৰ, মোৰ নাম আসিফ ইকবাল হুছেইন। মই বুজুৰ্গ মানিকপুৰ গাঁৱৰ বাসিন্দা আৰু সৰুৰে পৰা আমি শংকৰদেৱ শিশু নিকেতন কৃষ্ণাইত পঢ়িছোঁ আৰু তাৰ পৰাই ইমান বছৰ পঢ়ি এইবাৰ আমি 10ম শ্ৰেণীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 93% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছোঁ, যাৰ বাবে আমি যথেষ্ট আনন্দিত হৈছোঁ। এনেই আমি জনামতে তুমি কেইটামান বিষয়ত লেটাৰ পাইছা নহয়? লেটাৰ মাৰ্ক পাইছা? কোন কোন বিষয়ত লেটাৰ মাৰ্ক পাইছা? লেটাৰ আমি 6টা ছাবজেক্টতে পাইছোঁ। হয় নেকি? গোটেইকেইটাতে? গোটেইকেইটাতে। এনেই তোমাৰ সৰ্বোচ্চ নম্বৰ কোনটোত আছে? সৰ্বোচ্চ নম্বৰ আছে উচ্চ গণিতত। 100ৰ ভিতৰত 100 লাভ কৰিছোঁ। খুবেই ভাল কথা। আমি এই মুহূৰ্তত আসিফ ইকবাল হুছেইনৰ কথা পাতি আছোঁ। তাৰ মাজতে কিছুসংখ্যক গাঁওবাসী আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকৰ যিহেতু গাঁৱৰ এজন ল'ৰাই ভাল ৰিজাল্ট কৰিছে, তেওঁলোকৰ খুবেই আনন্দ। তেওঁলোকে এতিয়া তেওঁক ফুলাম গামোচাৰে সম্বোধন জনাব। চাওকচোন, এনেদৰে তেওঁক সম্বোধনা জনাইছে। আমি পুনৰ আসিফ ইকবাল আৰু তেওঁৰ দুদকলৈ যাম, আমি কথা পাতিম। আসিফ ইকবাল হুছেইন দেখিলেই মৰম লগা ল'ৰা এজন। তেওঁ কৃষ্ণাইৰ যিখন শংকৰদেৱ শিশু বিদ্যা নিকেতন আছে তাত অধ্যয়ন কৰিছিল আৰু তাৰ পৰাই তেওঁ ইমান সুন্দৰ ফলাফল কৰিছে। আমি দেখিছোঁ তেওঁলোকৰ চোতালত ইতিমধ্যে গাঁওবাসী বিভিন্নজন আহি উপস্থিত হৈছে। আমি তেওঁলোকৰ মনোভাৱ জানিম। তাৰ আগতে আমি তেওঁলোকৰ যিহেতু দেউতাক মোৰ লগত উপস্থিত আছে, আমি দেউতাৰ লগত কথা পাতিম। বন্ধুসকল, আমি আসিফ ইকবালৰ কথা পাতিলোঁ। এই মুহূৰ্তত তেখেতৰ দেউতাক মোৰ লগত আছে। আপোনাৰ পৰিচয় দিয়কচোন। নমস্কাৰ, মোৰ নাম হবিবৰ ৰহমান। আসিফ ইকবালৰ মই দেউতা হয়। তেওঁ যিখিনি মানে কি ৰিজাল্ট আজি লৈ আহিলে, তাৰ প্ৰথমতে মই নমস্কাৰ জনাম মানে শিক্ষাগুৰুসকলক, আৰু দ্বিতীয়তে মানে তেওঁৰ মাকো যথেষ্ট মানে কষ্ট কৰিছে। ল'ৰাটো যেতিয়া মানে কিতাপ পঢ়ে, মানে ওৰে ৰাতি মানে পূজা কৰে কটাই ল'ৰাটোৰ লগত, যাতে শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ মানে কষ্ট নাপায় বা অসুবিধা নাপায়, তাৰ কাৰণে তাৰ মাকৰ অৱদান মানে মোতকৈ যথেষ্ট মানে বেছি। বন্ধুসকল, এওঁ আজি কি হৈছে আপোনালোকে গম পাইছে। নিজৰ যেতিয়া সন্তানে কিবা এটা দিশত ভাল ফলাফল নাইবা সুনাম অৰ্জন কৰে, তেতিয়া তেখেতৰ পিতৃ মাতৃয়ে আনন্দত উদ্বেলিত হয়, সকলোৱে জানে। আমি তেখেতৰ কথা শুনি গম পাইছোঁ তেখেত যথেষ্ট সুখী। সুখৰ কাৰণে তেখেতৰ মাত থকাথকি হৈ পৰিছে। আমি এই মুহূৰ্তত তেখেতৰ লগত বেছি কথা নাপাতোঁ, আৰু গাঁওবাসী আছে, আমি তেওঁৰ লগত কথা পাতিম। আপোনাক ধন্যবাদ জনাইছোঁ, আপুনি এজন সুপিতৃ। আৰু আমি মাতৃৰ লগত কথা পাতিম, আপোনাৰ ৱাইফৰ লগত কথা পাতিম। এই মুহূৰ্তত আমি গাঁওবাসী কিছু আছে যুৱক, আমি তেওঁৰ লগত কথা পাতিম। এই মুহূৰ্তত আমি গাঁৱৰ এগৰাকী উদীয়মান যুৱক আছে। আপোনাৰ ভাল নামটো? মহিদুল ইছলাম মোৰ নাম। হয়। আৰু আমি যথেষ্ট আনন্দ হৈছোঁ। মানে কি হয়, আমাৰ আমি যিমান দূৰ জানো, এইটো সময়লৈকে আমাৰ এনেকুৱা ৰিজাল্ট আমাৰ গাঁৱত অহা নাই। প্ৰথম আহিছে 2এটা লেটাৰ পোৱা আহিছে, কিন্তু 6টা ছাবজেক্টৰ লেটাৰ লোৱা এই আমি প্ৰথম পাইছোঁ, আৰু 92% লৈ পাছ কৰিছে। আমি যথেষ্ট আনন্দ, আৰু পৰৱৰ্তী আমি আশা কৰোঁ যে এনেকুৱা আমাৰ গাঁৱত আৰু আহক যুৱক লাগে। আছে ভাল ভাল ছাত্ৰ আৰু আছে আমাৰ গাঁৱত, আৰু আমি কামনা কৰোঁ হায়াৰ ছেকেণ্ডাৰী ইয়াতকৈ আৰু ভাল ৰিজাল্ট লৈ আহে, ভাল এটা দিশলৈ মানে যাব পাৰে। এইখিনিয়ে ক'বলগীয়া আছে। ধন্যবাদ। আমি পুনৰবাৰ কৈছোঁ যে যেতিয়া এটা অঞ্চলত বিশেষকৈ এগৰাকী পৰীক্ষাৰ্থীয়ে ভাল ফলাফল কৰে, তেতিয়া পৰিয়ালটোৰ লগতে ওচৰ চুবুৰীয়া যিখিনি তেওঁলোকৰ সহিত থাকে, তেওঁলোকৰ শুভাকাংক্ষী থাকে, আনন্দিত হৈ উঠে। আজি আমি তাৰ জ্বলন্ত উদাহৰণ দেখিছোঁ, আৰু দুগৰাকীমান ব্যক্তি আছে, আমি কথা পাতিম, থাকিব আমাৰ লগত। এখেত হৈছে আসিফ ইকবালৰ ককাক, তেওঁলোকে দাদা বুলি কয়। আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ নাতিয়ে ইমান ভাল ৰিজাল্ট কৰিছে, আপোনাৰ মনত কেনেকুৱা প্ৰতিক্ৰিয়া? ভাল লাগিছে। আমি যিহেতু জ্যেষ্ঠ মানুহ, তেখেতক আৰু বেছি প্ৰশ্ন নকৰোঁ। আপোনাক ধন্যবাদ জনাইছোঁ।
আমি এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ কথা পাতিলোঁ, তেখেত আছিফ ইকবালৰ ককাক, যিহেতু জ্যেষ্ঠ মানুহ আমি বিশেষ কথা নাপাতিলোঁ। আমাৰ সৌভাগ্য এই মুহূৰ্তত ঘৰৰ কাম বন আজৰি কৰি আছিফ ইকবালৰ মাতৃ আহি আমাৰ লগত সংযুক্ত হৈছে। আপোনাক স্বাগতম জনাইছোঁ। কথা হৈছে আপুনি আছিফ ইকবালৰ মাক, আছিফ ইকবালৰ দেউতাৰ কথা আপোনাৰ স্বামীয়ে ইতিমধ্যে আনন্দত অভিভূত হৈ পৰিছে। তেখেত একেবাৰে মানে থকাথক হৈছে মাত, তেখেতে ভালকৈ কথা ক'ব পৰা নাই। যিহেতু আপুনি হাঁহি আছে, আপোনাক আমি বহুত কথা পাতিম। প্ৰথম আপোনাৰ ল'ৰাই যিটো ফলাফল কৰিলে, যিটো ৰিজাল্ট হ'ল, আপোনাৰ অনুভৱটো কেনেকুৱা? বৰ ভাল লাগিছে। মোৰ ল'ৰাই যে ইমান ভাল ৰিজাল্ট কৰিছে তাৰ কাৰণে মই বহুত সুখী। ঠিকে আছে। আগতে কৈছিলোঁ যে অতি আনন্দত মানুহৰ চকুলো ওলায়, এইটোৱে প্ৰমাণ। কথা হৈছে যিহেতু আনন্দৰ সময়, আপোনাক কেইটামান আমি কথা সুধিবই লাগিব। যিখন পৰিয়ালত পিতৃ মাতৃ আদৰ্শৱান হয় তাৰ ল'ৰা ছোৱালী সদায় ভাল ফলাফল লাভ কৰে। আমি আজি প্ৰমাণ পাইছোঁ, আপোনাৰ ল'ৰাই ভাল ৰিজাল্ট কৰিছে। ল'ৰাজনৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি যথেষ্ট দায়িত্ব লৈছিল, আপোনাৰ স্বামীয়ে কৈছে। তেওঁ কিমান সময় পঢ়িছিল দিনত? বেছি সময় পঢ়া নাই, 2 ঘণ্টাৰ পৰা 3 ঘণ্টা, মানে সদায় কৈ থাকোঁ যে অলপ বেছিকৈ পঢ়িব, কিন্তু সি নপঢ়ে। ৰাতিৰ সময়ত অলপ পঢ়িছে, 3 ঘণ্টামান পঢ়িছে, তাতকৈ বেছি সি পঢ়া নাই। এনে টিউশ্যন লৈছিলে? টিউশ্যন আছিলে ঘৰত এটা। কিন্তু আপোনালোকে এটা ব্যতিক্ৰম কাম কৰিছে। আপোনালোকে ইয়াৰ পৰা গৈ শংকৰদেৱ স্কুলত তেওঁক নাম ভৰ্তি কৰিলে। শংকৰদেৱ স্কুলত কিয় দিলে তেওঁক, কি কাৰণত দিছিলে? এইটো মানে সুনাম আছিলে, আমি জানিব পাৰিছিলোঁ মানে বহু ব্যক্তিৰ পৰা শংকৰদেৱ স্কুলত মানে ষ্টুডেণ্ট যদি পঢ়োৱা যায় তেতিয়া তাৰ মানে ভাল ৰিজাল্ট আশা কৰিব পৰা যায়। আমি তেনেকৈ মানে শংকৰদেৱৰ পৰা এটা ভাল ৰিজাল্ট পাম বুলি আশা কৰি আমি শংকৰদেৱত তেওঁক মানে এডমিশ্যন কৰাইছিলোঁ। এতিয়া আপুনি যিহেতু ধৰণে আমি মানে ৰিজাল্টটো পাইছোঁ আৰু ভৱিষ্যতে আৰু ইয়াতে আৰু আমি ভাল পাৰ্চেণ্ট বিচাৰোঁ। আৰু যিহেতু আপুনি মাতৃ, কথা হৈছে আপোনাৰ ল'ৰাই যিহেতু 6টা বিষয়তে লেটাৰ পালে, ভাল ৰিজাল্ট কৰিলে, এতিয়া ল'ৰাজনক ভৱিষ্যত ক'ত পঢ়াব? সি য'তে পঢ়িব বিচাৰে আমি তাতে দিম, মানে তাৰ আশাৰ ওপৰতহে। এখন আমি জোৰ কৰিতো আৰু তাক মানে পঢ়াব নোৱাৰিম, তাৰো আগ্ৰহটো থাকিব লাগিব। এখন তাই য'তে পঢ়িব খোজে তাতে পঢ়াম আমি। আপোনাৰ প্ৰথম সন্তান, আপোনাৰ আৰু সন্তান আছে? আছে, সৰু এটা। কেইজন আছে? আৰু এটা ল'ৰা আছে, দুটাই ল'ৰা মোৰ। যিহেতু ডাঙৰ ল'ৰাজন পঢ়াত ইমান চকা, সৰুজন কেনেকুৱা? সৰুজন ইমান ভাল নহয়। তথাপি ৰিজাল্ট কেনেকুৱা কৰিব ভৱিষ্যত, কি আশা কৰে? সি যদি চেষ্টা কৰে ভাল হ'ব, মানে নিজৰ চেষ্টাৰ ওপৰতে যিকোনো বস্তুৱে নিৰ্ভৰ কৰে। মানে অলপ খেলাৰ কিটো বেছি, সেইকাৰণে পঢ়াটো অলপ বেয়া তাৰ, তথাপিও ইমান বেয়া নহয়। এই মুহূৰ্তত আপোনাৰ ল'ৰাৰ কাৰণে আপুনি কি আশীৰ্বাদ দিব কওকচোন? কি ভাবিছে ল'ৰাজনক, কি ক'ব আপুনি? কি ক'ম, মানে ভৱিষ্যতত যাতে সি ডাঙৰ মানুহ হ'ব পাৰে সেইটোৱে আশা কৰোঁ, তাতকৈ বেছি একো নকৰোঁ। বঢ়িয়া, ধন্যবাদ বন্ধু বান্ধৱীসকল। বহু সময় আপোনালোকৰ মই ল'লোঁ, ভিডিঅ'টো দীঘল কৰিলোঁ। এতিয়া আনন্দত আচলতে এইটো এটা ভাল যিহেতু ফলাফল হৈছে, সেইকাৰণে ভিডিঅ'টো মই জানিব যে কিছু দীঘল কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে বিৰক্তি নাপায়। যদি আপোনালোকে এনেকুৱা ভিডিঅ' গ্ৰহণ কৰে, আমি যিহেতু আমাৰ কৃষ্ণ অঞ্চলত এইবাৰ ফলাফল যথেষ্ট ভাল, আমি বিভিন্ন ল'ৰা ছোৱালী আমি সাক্ষাৎকাৰ এনেদৰে লৈ আপোনালোকক জনাম। আমি এটাই কামনা কৰিম, যিগৰাকী ছাত্ৰৰ আজি আমি সাক্ষাৎ ল'লোঁ, তেওঁলোকৰ পিতৃ মাতৃ আৰু গাঁওবাসীয়ে মতামত দিলে, আমি আশা ৰাখিছোঁ আপোনালোকে সেই ল'ৰাজনৰ ভৱিষ্যতৰ কাৰণে নিশ্চয় আশীৰ্বাদ কৰিব। লগতে মোৰ যিটো ফেচবুক প্ৰফাইল পেজ আৰু মোৰ ইউটিউব চেনেল এটা আছে, আপোনালোকে নিশ্চয় সকলোৱে গ্ৰহণ কৰিব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।